চোতাল মচি আছোঁ যিহেতুকে কাইলৈকে বিহু আৰু আজি উৰুকা গতিকে উৰুকাৰ দিনাখন আমি এনেকৈ চোতাল ঘৰ সকলোবোৰ মচা হয় ঘৰ বাৰু সদায় মচোঁ কিন্তু চোতালখন সদায় মচা নহয় মাজে মাজে মচা হয় গতিকে বিহু বুলি উৰুকাৰ দিনাখন এনেকৈ প্ৰত্যেক ঘৰ অসমীয়াই চোতাল মচে বহুতে সন্ধিয়া বা ৰাতি মচে কিন্তু যিহেতু মই অকলে গোটেইবোৰ কৰিব লাগে সেইবাবে সন্ধিয়া আকৌ খানাও বনাব লাগিব আজি উৰুকা বুলি পেলাই গতিকে সেইবাবে মই ৰ'দ দি থাকোঁতে মানে চোতালখন মচিলোঁ নহ'লে নুশুকালে তাতে আকৌ খচি দিলে বা গছকি দিলে ধৰক যিহেতু বেয়া হৈ যায় সেইবাবে ৰ'দ দি থাকোঁতে যদি মচোঁ খুব ধুনীয়াকৈ শুকাই যায় সেইবাবে মচিলোঁ আপোনালোকৰ বিহুৰ প্ৰস্তুতি কেনেকুৱা জনাবচোন লগতে আপোনালোকে এনেকৈ উৰুকাৰ নিশা বা ধৰক দিনত এনেকৈ চোতাল মচেনে সেইটোও ক'ব আৰু মোৰ ভিডিঅ' ক'ৰ পৰা চাইছে আপোনালোকে জনাব আৰু সকলোলৈকে মই ভোগালী বিহুৰ অযুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই ভোগৰ উৎসৱ ভোগালী বিহুটি যেন সকলোৰে ভালদৰে পাৰ হয় খুব ভাল লাগে গাঁৱত বাস কৰা হিচাপে আচলতে প্ৰত্যেকটো বিহু আমি খুব ওচৰৰ পৰা পাওঁ যিহেতুকে প্ৰতিটো বিহুৱে আমাৰ কৃষি কৰ্মৰ লগত জড়িত সোণগুটি চপাই আনি এই দিনকেইটা অসমীয়াসকলৰ গাঁৱত বাস কৰাখিনিৰ বিশেষকৈ ভীষণ ব্যস্ততা ধান শুকুৱাৰ পৰা বনালৈকে লগতে বিভিন্ন ধৰণৰ বৰা ধান উহা ধান এই সকলোবোৰ ৰেডি কৰি বিহুৰ বাবে আমি ৰেডি কৰি যিহেতু উলিয়াওঁ বা যিসকল কৃষিৰ লগত জড়িত তেওঁলোকে খুব সুন্দৰকৈ বিক্ৰী কৰে গতিকে বহুত ভাল লাগে এই দিনকেইটা আৰু প্ৰত্যেকটো বিহু কাতি বিহু বহাগ বিহু মাঘ বিহু আচলতে গাঁৱত বাস কৰাখিনিহে প্ৰকৃত সুখটো বা ধৰক প্ৰকৃত আনন্দখিনি উপভোগ কৰিব পাৰে নহয়নে গতিকে চোতালখন যিহেতু আমাৰ ডাঙৰ ভালেখিনি গতিকে মই গোটেইখিনি মচিব লাগিব আৰু এই সকলোখিনি যিহেতু অকলে কৰিব লাগে মই যিহেতু মাৰ অসুখ অকল আজি বুলি নহয় সেই ক্লাছ 7ত পঢ়ি অহা দিন ধৰি পিঠা পনা বনোৱাৰ পৰা আদি কৰি সমস্তখিনি আৰু বহুতে আপোনালোকে মোক সোধে যে কেনেকৈ তুমি ইমানখিনি আয়ত্ত কৰিছা বা যিহেতু মোৰ ভিডিঅ' বনাবৰ কাৰণে 2 বছৰ হ'ল গতিকে 2 বছৰে আপোনালোকে মোক ভালেখিনি বুজি পাইছে ভালেখিনি জানিছে আৰু বহুতে জনাও নাই যিসকল মোৰ নতুন ভিউৱাৰ্ছ বা নতুন ফলোৱাৰ্ছ গতিকে যিহেতু মোৰ মাৰ অসুখ অকল আজি বুলি নহয় মই সৰু থকাৰ পৰা গতিকে ঘৰ এখনত ধৰক কোনোবা এগৰাকী এক্টিভ মানুহৰ প্ৰয়োজন বিহু বুলিয়েই নহয় ঘৰখনত প্ৰত্যেকটো কাম কৰিবৰ কাৰণে গতিকে সেইখিনিত মই আগভাগ লওঁতে বা নিজে কৰোঁতে গোটেইখিনি কাম ধুনীয়াকৈ পৰা হ'লোঁ তাৰ কাৰণে আচলতে খুব ভাল কথাও হৈছে আৰু ভগৱানক ধন্যবাদো কাৰণ এইখিনি সমস্যা থকা কাৰণে হয়তো নিজে আজি বহুতখিনি ষ্ট্ৰং হ'বলৈ শিকিছোঁ বা বহুতখিনি কাম অকলে চম্ভালি ল'বলৈ শিকিছোঁ সেইবাবে ময়ো বিশ্বাস কৰোঁ যি হয় ভালৰ বাবেই হয় গতিকে কেতিয়াও আমি বেয়া দিন আহিলে বা দুখ হ'লে সেইটোক লৈ দুখ কৰিব নালাগে যি হৈছে ভালৰ বাবে হৈছে বুলি নিজকে আগুৱাই নিব লাগে আৰু কামৰ মাজেৰে নিজক সদায় ব্যস্ত ৰাখিব লাগে তেতিয়া মন ভালে থাকে দেহ ভালে থাকে আৰু লগতে আমাৰ স্বাৱলম্বিতাৰ পথো মুকলি হয় এই কথাখিনি কৈ দিছোঁ আৰু এইকেইদিন বাৰু কাটিঙৰ ক্লাছ বন্ধ আছে বিহু বুলি কাৰণ প্ৰত্যেকগৰাকী যিহেতু ব্যস্ত পিঠা পনা বনোৱাৰ পৰা আদি কৰি আলহী অতিথি সকলোখিনি আহে নহয় জানো ঘৰত গতিকে 4-5 দিন পিছত পুনৰ কাটিঙৰ ক্লাছ আৰম্ভ হ'ব আৰু অনলাইনটো বাৰু চলি আছে কিন্তু বিহু বুলি অনলাইনো এইকেইদিন কৰা নাই আৰু অনলাইন নতুন বেটছ আৰম্ভ হৈছেও আকৌ আৰম্ভ হ'ব জানুৱাৰীৰ শেষৰ ফালে বা ফেব্ৰুৱাৰীৰ আৰম্ভণিতে যিসকলে বিচাৰিছে যে অনলাইন ক্লাছ কৰিম আপোনালোকে মোক মেছেজ কৰি থৈ দিব আৰু যিসকলক ফাৰ্মা লাগে তেওঁলোকেও মেছেজ কৰিব আৰু যিসকলে অফলাইন ক্লাছ কৰিম বুলি ভাবিছিল তেওঁলোকেও মোক মেছেজ কৰিব নাম্বাৰটো মই লিখি দিছোঁ হোৱাটছআপ তাকে বহুত অৰ্ডাৰো আছে সৰস্বতী পূজা আগন্তুক দিনত বিয়া সেইবোৰ বহুত কাপোৰ আছে সেই সকলোখিনি চিলাইও শেষ কৰিব লাগিব এতিয়া বিহু বুলি ধৰক নিজে বহি থাকিবও নোৱাৰোঁ বা ফুৰিবও নোৱাৰোঁ আজি উৰুকা বুলি আছোঁ বাৰু লগতে কাইলৈকে একো নকৰোঁ তেনেকৈ তাৰপিছত আকৌ বহুত কাপোৰ চিলাব লগা আছে কিছুমান ছিজনত যিবোৰ ছিজনত ধৰক নিজকো সময় দিব লাগে তেনেকুৱা সময়খিনিত আচলতে আনন্দ কৰিবলৈয়ে নহয় ইমান বেছি অৰ্ডাৰ হয় তথাপিও ভাল লাগে কাৰণ কামটো যিহেতু নিচা বা ধৰক এইটো কাম কৰি সুখী মই কাটিঙৰ লগত জড়িত গতিকে যিখিনি মহিলা বা ছোৱালী এনেই আছে বা ধৰক নিজে ভাবে যে স্বাৱলম্বী হ'ম 2 পইচা উপাৰ্জন কৰিম তেওঁলোকৰ কাৰণে এই কামটো উৎকৃষ্ট ক'তো যাবও নালাগে আৰু ঘৰত আপোনাক কাষ্টমাৰে বিচাৰি আহিব বা ধৰক নিজে যদি ভালকৈ কাম কৰে খুব সুন্দৰকৈ আগুৱাই যাব পাৰিব